দেৰগাঁৱৰ ভেটাপথাৰ সমন্বয় ক্ষেত্ৰত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সমাজ অসমৰ ৩৪ সংখ্যক অধিৱেশনৰ অন্তিমটো দিন দেওবাৰে উলিওৱা হয় এক বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। পৰম্পৰাগত লোক সংস্কৃতিৰ প্ৰতীকী ৰূপত উপস্থাপন কৰে উদ্যোক্তাসকলে। মন কৰিবলগীয়া যে এই বাৰে ৰহণীয়া শোভাযাত্ৰাত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ আন্তৰিকতাৰে অংশগ্ৰহণ কৰে স্থানীয় একাংশ ইছলাম ধৰ্মাৱলম্বী লোকেও। আমাৰ যে শোভাযাত্ৰা আৰম্ভ হৈছে ইমান সুন্দৰভাৱে ইয়াৰ পৰা আমাৰ যাত্ৰাভাগী আৰম্ভ কৰিছে, তাত আমি দেখি অত্যন্ত সুখী হৈছোঁ যে তাত আমাৰ জনগোষ্ঠীকে আদি কৰি অন্য সম্প্ৰদায় যেনে মুছলিম সম্প্ৰদায়ৰ ভাই বন্ধুসকলো আমাৰ লগত এই 3 দিনৰ পৰা আমাৰ লগত লাগি থাকি আজিও এই অন্তিম দিনা এই শোভাযাত্ৰাত ইমান সুন্দৰভাৱে আমাৰ লগত সহযোগ কৰাৰ কাৰণে আমি তেখেতৰ সকলোৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মনত এটা ভাৱ হৈছে যে আমি এই অধিৱেশনখনি এই স্থলীত অনুষ্ঠিত কৰাৰ পাছত আমি এটাত উপকৃত হৈছোঁ যেন অনুভৱ হয়। ইয়াত আমাৰ যিটো সমন্বয়ৰ যিটো সম্বন্ধ সেই সম্পূৰ্ণ ইয়াৰ প্ৰতিফলিত হৈছে আৰু ইয়াত সেইটো প্ৰতিফলিত হোৱাৰ কাৰণে আমাৰ আত্মাই সঁচাই সুখী অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ আমি আগলৈও এনেধৰণৰ সুন্দৰ পদক্ষেপবিলাক আগবাঢ়ি গৈ থাকিম আৰু আগবাঢ়ি গৈ থকাত আমি সহায়ক হোৱাৰ এই ব্যৱস্থাবিলাক আমি কৰিম, যিটোৱে নেকি সমাজৰ কাৰণে এটা ইতিবাচক বাৰ্তা কঢ়িয়াই নিব পাৰে। আৰু আপোনাসৱৰ জৰিয়তে এই শোভাযাত্ৰা যাতে বৰ্ণিল অনুষ্ঠানভাগী আপোনাভাৱে সুন্দৰভাৱে প্ৰচাৰ কৰি দেখায়, তাৰ কাৰণেও আমি আপোনালোকৰ আগত আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আৰু আপোনাৰ যি মেডিয়া সকলো ভাই বন্ধুৱে তেনেধৰণে আহি এই অনুষ্ঠানভাগী আৰু উন্নতভাৱে কৰিবৰ পৰাৰ কিছুমান খুঁটি নাতিও আপোনালোকৰ মাধ্যমে আমি দেখা পাম। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি শ্ৰীমন্ত শংকৰদেৱ সমাজৰ ৩৪তম পূৰ্ণাংগ অধিৱেশনৰ অন্তিম দিন আৰু বিশেষকৈ আজি বৰ্ণিল শোভাযাত্ৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সহযোগ কৰিছে। জনসামগ্ৰী পৰিৱেশ হ'ব। ধন্যবাদ। জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ তৰফৰ পৰা আমি সমূহ অসমবাসী তথা বিশ্ববাসীৰ ৰাইজক আমি সেৱা জনাইছোঁ। দেৰগাঁও ব্যুৰো জননী লাইভ।